নমস্কাৰ জনাইছোঁ সকলোকে ইকপ নলেজ চেনেলটোলৈ। আজি লৈছোঁ ক্লাছ 12ৰ HS ছেকেণ্ড ইয়াৰৰ ইকনমিক্সৰ কুৱেশ্যন আনচাৰ 6 নম্বৰ পাৰ্ট 1947 চনৰ পৰা 1990 চোৱাৰ সময়ৰ উন্নয়নৰ অভিজ্ঞতা। 1 নম্বৰ কুৱেশ্যন, স্বাধীনতাৰ প্ৰাক মুহূৰ্তত ভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যসমূহ কি আছিল? অৰ্থাৎ পিছৰ স্বাধীনতাৰ প্ৰাক মুহূৰ্তত ব্ৰিটিছ শাসনৰ শেষৰ পিনে ভাৰতীয় অৰ্থনীতিৰ প্ৰধান বৈশিষ্ট্য আছিল স্থবিৰ অৰ্থনীতি। অৰ্থনীতিৰ বিকাশৰ গতি অতি লেহেমীয়া বা স্থিৰ আছিল। তাৰপিছত 2 পইণ্ট আছে, পিছপৰা কৃষিখণ্ড, পুৰণি পদ্ধতিৰ জলসিঞ্চনৰ অভাৱ আৰু জমিদাৰী প্ৰথাৰ বাবে কৃষিৰ উৎপাদন অতি কম হৈছিল। ঔদ্যোগিক অনগ্ৰসৰতা, দেশৰ গধুৰ আৰু প্ৰথম শ্ৰেণীৰ উদ্যোগৰ অভাৱ আছিল। ভাৰতৰ বিখ্যাত হস্তশিল্প উদ্যোগসমূহ ব্ৰিটিছে ধ্বংস কৰি পেলাইছিল। তাৰপিছত আছে চৰম দৰিদ্ৰতা আৰু নিবনুৱা সমস্যা, জনসংখ্যা সৰহসংখ্যক লোকেই দৰিদ্ৰ সীমাৰেখাৰ তলত আছিল আৰু দেশৰ ব্যাপক হাৰত নিবনুৱাৰ সমস্যা আছিল। তাৰপিছত আছে পৰিকল্পনা আয়োগ কি? ই কেতিয়া গঠন কৰা হৈছিল? দেশৰ উপলব্ধ সম্পদসমূহ সঠিক মূল্যায়ন কৰি অৰ্থনৈতিক উন্নয়নৰ বাবে দীৰ্ঘম্যাদী পৰিকল্পনা যুগুত কৰিবলৈ গঠন কৰা এক কেন্দ্ৰীয় সংস্থা হৈছে পৰিকল্পনা আয়োগ, প্লেনিং কমিশ্যন। 1950 চনৰ 15 মাৰ্চ তাৰিখে পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল। তাৰ পিছৰ কুৱেশ্যন, অৰ্থনৈতিক পৰিকল্পনা কি? ইকনমিক্স প্লেনিং। অৰ্থনৈতিক পৰিকল্পনা হ'ল এটা নিৰ্দিষ্ট সময়সীমাৰ এটা দেশৰ সম্পদসমূহ সঠিকভাৱে ব্যৱহাৰ কৰি পূৰ্ব নিৰ্ধাৰিত কিছুমান সামাজিক আৰু অৰ্থনৈতিক লক্ষ্য উৎপাদন বৃদ্ধি আৰু দৰিদ্ৰতা দূৰীকৰণৰ বাবে এক প্ৰণালীবদ্ধ প্ৰক্ৰিয়া। তাৰপিছত আছে ভাৰতত পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হৈছিল? ভাৰতত পৰিকল্পনা 1950 চনত গঠন কৰা হৈছিল। 5 নম্বৰ, পঞ্চবাৰ্ষিক পৰিকল্পনা কি? ভাৰতত কোনে কেতিয়া পঞ্চবাৰ্ষিক পৰিকল্পনা প্ৰৱৰ্তন কৰিছিল? ইয়াৰ উদ্দেশ্যসমূহ কি কি আছিল? যে দেশৰ অৰ্থনৈতিক বিকাশৰ বাবে 5 বছৰীয়া সময়সীমা বান্ধি লৈ যুগুত কৰা সৰ্বাংগীন উন্নয়নৰ আঁচনিসমূহক পঞ্চবাৰ্ষিক পৰিকল্পনা বুলি কোৱা হয়। আৰু ভাৰতবৰ্ষত কোনে কেতিয়া প্ৰৱৰ্তন কৰিছিল? ভাৰতৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ নেতৃত্বত 1951 চনত পোনপ্ৰথমবাৰৰ বাবে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা প্ৰৱৰ্তন কৰা হয়। ইয়াৰ উদ্দেশ্যসমূহ আছিল অৰ্থনৈতিক বৃদ্ধি, গ্ৰোথ, দেশৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰা, আধুনিকৰণ, মডাৰ্নাইজেশ্যন, নতুন প্ৰযুক্তিৰ ব্যৱহাৰ আৰু সামাজিক দৃষ্টিভংগীৰ পৰিৱৰ্তন কৰা। সেল্ফ ৰিলায়েন্স, আত্মনিৰ্ভৰশীলতা, বিদেশী সাহায্য বা আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা বা কমোৱা, ইকুৱেলিটি, সমতা। তাৰপিছত আছে ধনী দুখীয়াৰ মাজৰ ব্যৱধান কমাই সমাজৰ সকলো শ্ৰেণীৰ মাজত অৰ্থনৈতিক লাভালাভ সমভাৱে বিতৰণ কৰা। তাৰপিছত আছে মিশ্ৰ অৰ্থনীতি কি? যি অৰ্থনৈতিক ব্যৱস্থা চৰকাৰী খণ্ড আৰু ব্যক্তিগত খণ্ড দুয়োটাৰ সহ অৱস্থান থাকে আৰু দুই মিলি দেশৰ অৰ্থনৈতিক উন্নয়নৰ অংশগ্ৰহণ কৰে তাকে মিশ্ৰ অৰ্থনীতি বা মিক্স ইকনমি বোলে। যেনে ভাৰত এনে এবিধ মিশ্ৰ অৰ্থনীতিৰ দেশ। মহালানবিছ মডেল কি? ভাৰতৰ দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ পিছত মূল ভেটি আছিল বিখ্যাত পৰিসংখ্যাবিদ প্ৰশান্ত চন্দ্ৰ মহালানবিছ প্ৰস্তুত কৰা এই অৰ্থনৈতিক আৰ্হি, ইয়াক মহালানবিছ মডেল বুলি। তাৰ পিছৰ কুৱেশ্যন আছে 8 নম্বৰ, ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ড মানে কি? ৰাজহুৱা খণ্ড মানে হৈছে যিবোৰ উদ্যোগ বা প্ৰতিষ্ঠানৰ চৰকাৰৰ মালিকীস্বত্ব বা নিয়ন্ত্ৰণত থাকে তাক ৰাজহুৱা খণ্ড বোলে। ইয়াৰ মূল লক্ষ্য হ'ল সমাজ কল্যাণ ইত্যাদি। ব্যক্তিগত খণ্ড যিবোৰ উদ্যোগ বা প্ৰতিষ্ঠান কোনো ব্যক্তিগত বা ব্যক্তি বা ব্যক্তিগত কোম্পানীৰ মালিকীস্বত্ব আৰু নিয়ন্ত্ৰণত থাকে তাক ব্যক্তিগত খণ্ড বুলি কোৱা হয়, প্ৰাইভেট সেক্টৰ বুলি কোৱা হয়। আমদানি, তাৰপিছত আমদানি প্ৰতিস্থাপন নীতি কি? বিদেশৰ পৰা বস্তু আমদানি কৰাৰ পৰিৱৰ্তে সেইবোৰ বস্তু নিজৰ দেশৰ ভিতৰত উৎপাদন কৰি ব্যৱহাৰ কৰাৰ যি নীতি তাকে আমদানি প্ৰতিস্থাপন নীতি, ইম্পৰ্ট ছাবষ্টিটিউশ্যন পলিচি বুলি কোৱা হয়, তাৰপিছত আছে 10 নম্বৰ কুৱেশ্যন, সেউজ বিপ্লৱ কি? ইয়াৰ ফলাফলসমূহ আলোচনা কৰা। 1960 দশকৰ মাজভাগত উন্নত জাতৰ বীজ, ৰাসায়নিক সাৰ, কীটনাশক দৰৱ আদি আধুনিক জলসিঞ্চন পদ্ধতি ব্যৱহাৰ কৰি কৃষিখণ্ডৰ যি বিকাশ ঘটিছিল তাকে সেউজ বিপ্লৱ বুলি কোৱা হৈছিল, গ্ৰীণ ৰিভলিউশ্যন বুলি কোৱা হৈছিল। ইয়াৰ ফলাফল খাদ্যশস্যৰ উৎপাদন বৃদ্ধি কৰা, দেশৰ খাদ্যশস্যৰ উৎপাদন ব্যাপক হাৰত বৃদ্ধি পাইছিল। আত্মনিৰ্ভৰশীলতা, ভাৰতত খাদ্য সংকটৰ পৰা মুক্ত হৈ খাদ্যশস্য উৎপাদনত নিৰ্ভৰশীল হৈ পৰিছিল। কৃষিৰ উপাৰ্জন বৃদ্ধি, বিশেষকৈ পাঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ কৃষকসকলৰ আৰ্থিক অৱস্থা উন্নত হৈ পৰিছিল। আঞ্চলিক বৈষম্য, সেউজ বিপ্লৱে কেৱল কেইটামান নিৰ্দিষ্ট অঞ্চল আৰু নিৰ্দিষ্ট শস্য, ঘেঁহু আৰু ধান সীমাবদ্ধ হৈ আছিল আৰু ফলত বৈষম্যৰ সৃষ্টি হৈছিল। ভাৰতত সেউজ বিপ্লৱ কেতিয়া হৈছিল? ইয়াৰ মূল উপাদানসমূহ কি কি? ভাৰতত সেউজ বিপ্লৱ হৈছিল 1960 দশকৰ মাজভাগত। ইয়াৰ মূল উপাদান বা উপাংশসমূহ হ'ল
উচ্চ উৎপাদনৰ বা উন্নত জাতৰ বীজ, HIB চিডছ, ৰাসায়নিক সাৰৰ প্ৰয়োগ, কেমিকেল ফাৰ্টিলাইজাৰ প্ৰয়োগ কৰা, উন্নত জলসিঞ্চন ব্যৱহাৰ কৰা, তাৰপিছত আছে কীটনাশক আৰু ৰোগনাশক দৰৱ ব্যৱহাৰ কৰা, আধুনিক কৃষি সঁজুলি ব্যৱহাৰ কৰা ইয়াৰ উপাদান। তাৰপিছত আছে ভূমি সংস্কাৰ কি? ল্যান্ড ৰিফৰ্ম, ভাৰতে ভূমি সংস্কাৰ নীতি গ্ৰহণ কৰিছিল নে যুক্তি দিয়া? কৃষিখণ্ডৰ উৎপাদন বৃদ্ধি আৰু সামাজিক ন্যায় প্ৰতিষ্ঠানৰ বাবে ভূমিৰ মালিকীস্বত্ব আৰু বিতৰণ ব্যৱস্থাৰ কৰা আইনী পৰিৱৰ্তনক ভূমি সংস্কাৰ বা ল্যান্ড ৰিফৰ্ম বুলি কোৱা হয়। আৰু স্বাধীনতাৰ পিছত ভাৰতে নিশ্চিতভাৱে ভূমি সংস্কাৰ নীতি গ্ৰহণ কৰিছিলে। ইয়াৰ সপক্ষে যুক্তিসমূহ হ'ল জমিদাৰী প্ৰথাৰ বিলোপ সাধন কৰা, মধ্যভোগী বা জমিদাৰী প্ৰথা আইনগতভাৱে বন্ধ কৰি প্ৰকৃত খেতিয়কক মাটিৰ গৰাকী কৰি তুলিছিল, উচ্চতম সীমা নিৰ্ধাৰণ কৰা, চিলিং অন লেণ্ড হোল্ডিং, এজন ব্যক্তিয়ে সৰ্বাধিক কিমান মাটি ৰাখিব পাৰিব তাৰ এটা সীমা বান্ধি দিয়া হৈছিল, আৰু অতিৰিক্ত মাটিখিনি ভূমিহীন খেতিয়কৰ মাজত ভগাই দিয়া হৈছিল বা বিতৰণ কৰি দিয়া হৈছিল। তাৰপিছত আছে খাজনা নিয়ন্ত্ৰণ, খেতিয়কৰ পৰা লোৱা খাজনা বা কৰৰ পৰিমাণ আইনৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হৈছিল। তাৰপিছতে লাইচেঞ্চ ৰাজ বা লাইচেঞ্চ কৰ কি? 1991 চনৰ অৰ্থনৈতিক সংস্কাৰৰ পূৰ্বে ভাৰতৰ যিকোনো নতুন উদ্যোগ স্থাপন কৰিবলৈ, পুৰণি উদ্যোগৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰিবলৈ, নতুন সামগ্ৰী উৎপাদন কৰিবলৈ চৰকাৰৰ। তাৰপিছত আছে যে ক্ষুদ্ৰ উদ্যোগ কি? ইয়াৰ গুৰুত্বসমূহৰ বিষয়ে লিখা আৰু ইয়াৰ প্ৰকাৰবোৰ কি কি? ক্ষুদ্ৰ উদ্যোগ স্মল স্কেল ইণ্ডাষ্ট্ৰী, যিবোৰ উদ্যোগত তুলনামূলকভাৱে কম মূলধন নিয়োগ কৰি বা প্ৰয়োগ কৰি কম সংখ্যক শ্ৰমিকৰ সহায়ত আৰু সৰু সৰু যন্ত্ৰপাতি ব্যৱহাৰ কৰি উৎপাদন কাৰ্য চলোৱা হয়, তাকে ক্ষুদ্ৰ উদ্যোগ বুলি কোৱা হয়। ক্ষুদ্ৰ উদ্যোগৰ গুৰুত্বসমূহ কি কি? ক্ষুদ্ৰ উদ্যোগ কৰ্মসংস্থাপন সৃষ্টি কৰা, এই উদ্যোগসমূহৰ শ্ৰম প্ৰদান হোৱাৰ বাবে দেশৰ বৃহৎ জনসংখ্যা নিয়োগৰ সুযোগ দিয়া হয়। আৰু আঞ্চলিক সমতা, দেশৰ পিছপৰা আৰু গ্ৰাম্য অঞ্চলত সহজে স্থাপন কৰিব পৰা এই আঞ্চলিক বৈষম্য দূৰ কৰে। তাৰপিছত হৈছে কম মূলধন প্ৰয়োজন, ইয়াৰ বাবে বেছি মূলধনৰ প্ৰয়োজন নহয়, গতিকে ক্ষুদ্ৰ সঞ্চয়কাৰীসকলে এই উদ্যোগ স্থাপন কৰিব পাৰে। তাৰপিছত স্থানীয় সম্পদৰ ব্যৱহাৰ, থলুৱা কেঁচামাল আৰু দক্ষতাৰ সঠিক ব্যৱহাৰ কৰাত ই সহায় কৰে। ক্ষুদ্ৰ উদ্যোগৰ প্ৰকাৰ, পৰম্পৰাগত ক্ষুদ্ৰ উদ্যোগ যেনে হস্তশিল্প, তাঁতশিল্প, কুটিৰ উদ্যোগ আদি। আধুনিক ক্ষুদ্ৰ উদ্যোগ যেনে বৈদ্যুতিক সঁজুলি, প্লাষ্টিকৰ সামগ্ৰী, চাইকেলৰ পাৰ্টছ আদি প্ৰস্তুত কৰা উদ্যোগ। সহায়ক উদ্যোগ এনচিলিয়াৰী ইণ্ডাষ্ট্ৰী, যিবোৰ উদ্যোগ ডাঙৰ উদ্যোগৰ বাবে প্ৰয়োজনীয় সঁজুলি বা যন্ত্ৰাংশ তৈয়াৰ কৰে। তাৰপিছত আছে সেউজ বিপ্লৱৰ পিতৃ বুলি কাক কোৱা হয়? ভাৰতত সেউজ বিপ্লৱ কি কাৰণত হৈছিল? সেউজ বিপ্লৱৰ পিতৃ বুলি কোৱা হয় ডক্টৰ নৰমেন বৰলগক, কিন্তু ভাৰতত সেউজ বিপ্লৱৰ পিতৃ বুলি কোৱা হয় এছ স্বামীনাথনক। ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ হ'ল এছ স্বামীনাথন। তাৰপিছত ভাৰতৰ সেউজ বিপ্লৱৰ হোৱাৰ কাৰণ, উচ্চ উৎপাদনক্ষম বীজ ব্যৱহাৰ কৰা, বিশেষকৈ গেহু আৰু ধানৰ ক্ষেত্ৰত বেছি উৎপাদনৰ বাবে এক বীজ প্ৰয়োগ কৰা হৈছিল। ৰাসায়নিক সাৰৰ প্ৰয়োগ কৰি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰি কম সময়ত অধিক শস্য উৎপাদন পাবলৈ ৰাসায়নিক সাৰৰ ব্যৱহাৰ কৰিছিল। জলসিঞ্চন ব্যৱস্থাৰ সম্প্ৰসাৰণ, কেৱল বৰষুণৰ ওপৰত নিৰ্ভৰ নকৰি নদীৰ খাল, টিউবৱেল আদিৰ জৰিয়তে জলসিঞ্চন ব্যৱস্থা সুদৃঢ় কৰা হৈছিল। কীটনাশক দৰৱৰ ব্যৱহাৰ, শস্যক পোক-পৰুৱা আৰু বেমাৰৰ পৰা ৰক্ষা কৰিবলৈ আধুনিক কীটনাশক ব্যৱহাৰ কৰা হৈছিল। কৃষি যন্ত্ৰীকৰণ, ট্ৰেক্টৰ, থ্ৰেচাৰ আদি আধুনিক সা-সঁজুলি ব্যৱহাৰ কৰি ইয়াৰ উৎপাদন বৃদ্ধি ক্ষীপ্ৰ কৰি তোলা হৈছিল। তাৰপিছৰটো কি আছে চাই যোৱা কুৱেশ্যন। তাৰপিছত শ্বেত বিপ্লৱ কি? ইয়াৰ কাৰণ আৰু ফলাফলসমূহ কি আছিল? শ্বেত বিপ্লৱৰ পিতৃ বুলি কাক কোৱা হয় বা শ্বেত বিপ্লৱৰ পিতৃ কোন আছিল? ইয়াত কেইটামান 1 মাৰ্কৰ কুৱেশ্যন সোমাই আছে, এইকেইটাও চাব লাগিব। শ্বেত বিপ্লৱ ভাৰতত গাখীৰ আৰু গাখীৰজাত সামগ্ৰীৰ উৎপাদন অস্বাভাৱিকভাৱে বৃদ্ধি কৰাৰ বাবে যি প্ৰচেষ্টা চলোৱা হৈছিল তাকে শ্বেত বিপ্লৱ বা অপাৰেশ্যন ফ্লাড বুলি কোৱা হৈছিল। 1970 চনত এই আঁচনি আৰম্ভ হৈছিল। সেই শ্বেত বিপ্লৱৰ পিতৃ ডক্টৰ ভাৰ্গিছ কুৰিয়েনক ভাৰতৰ শ্বেত বিপ্লৱৰ পিতৃ বুলি কোৱা হয়, আৰু তেওঁৱেই প্ৰথম আমুল ব্ৰেণ্ডৰ প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ কাৰণ, সমবায় আন্দোলন, দুগ্ধ উৎপাদকসকলে একগোট কৰি সমবায় সমিতি গঠন কৰিছিল। উন্নত প্ৰজাতিৰ গৰু ম'হৰ প্ৰজনন, দুগ্ধ উৎপাদন বৃদ্ধিৰ বাবে উন্নত তথা বৰ্ণসংকৰ প্ৰজাতিৰ পশুধন ব্যৱহাৰ কৰা হৈছিল। আধুনিক প্ৰযুক্তি, গাখীৰ সংগ্ৰহ, শীতকৰণ আৰু বিতৰণৰ বাবে আধুনিক বৈজ্ঞানিক প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছিল। ফলাফল, ভাৰতবৰ্ষৰ বিশ্বৰ ভিতৰত সৰ্বাধিক গাখীৰ উৎপাদনকাৰী দেশ হিচাপে পৰিণত হয়। গ্ৰাম্য অঞ্চলৰ কৃষক তথা পশুপালকসকলৰ আৰ্থিক অৱস্থাৰ অভূতপূৰ্ব উন্নতি ঘটে। গ্ৰাম্য মহিলাসকলৰ স্বাৱলম্বী হোৱাৰ পথ প্ৰশস্ত হয়। ভূমি সংস্কাৰৰ উদ্দেশ্য আৰু ফলাফলসমূহ কি কি আছিল? ভূমি সংস্কাৰৰ উদ্দেশ্য আৰু ফলাফলসমূহ আছিল
ভূমি সংস্কাৰৰ উদ্দেশ্য মধ্যভোগীয়াৰ বিলোপ সাধন কৰা, জমিদাৰী প্ৰথা আদি বিলুপ্ত কৰা আৰু খেতিয়কৰ মালিকী স্বত্ব দিয়া, উৎপাদন বৃদ্ধি, কৃষকজনক মাটিৰ অধিকাৰ দি কৃষি উৎপাদনৰ ওপৰত গুৰুত্ব দিয়া, সামাজিক ন্যায় প্ৰতিষ্ঠা, সমাজৰ ধনী আৰু দৰিদ্ৰ খেতিয়কৰ মাজত থকা মাটিৰ অসমতা দূৰ কৰা, মাটিৰ সৰ্বোচ্চ সীমা নিৰ্ধাৰণ, লেণ্ড চিলিং, এজন ব্যক্তিয়ে সৰ্বাধিক কিমান মাটি ৰাখিব পাৰিব তাৰ সীমা বান্ধি দিয়া আৰু অতিৰিক্ত মাটি ভূমিহীনক বিতৰণ কৰা। ফলাফল হৈছে ইতিবাচক ফলাফল, জমিদাৰী প্ৰথা বহু পৰিমাণে শেষ হ'ল আৰু লাখ লাখ ভূমিহীন কৃষকে মাটিৰ অধিকাৰ পালে। কিছুমান ৰাজ্য যেনে পশ্চিম বংগ আৰু কেৰালাত ই অতি সফল হৈছে। নেতিবাচক বা সীমাবদ্ধতা, আইনৰ সুৰুঙা উলিয়াই বহু জমিদাৰে নিজৰ মাটি ধৰি ৰাখিবলৈ সক্ষম হ'ল। আমোলাতান্ত্ৰিক লেহেমীয়া গতিৰ বাবে সমগ্ৰ দেশত ইয়াৰ সুফল সমভাৱে ফলপ্ৰসূ নহ'ল। আমদানি বিকল্প নীতিৰ ৩টা সুবিধা আৰু অসুবিধা উল্লেখ কৰা। আমদানি বিকল্প নীতিৰ ৩টা সুবিধা আৰু অসুবিধা। আমদানি বিকল্প নীতি, ইম্পৰ্ট ছাবষ্টিটিউশ্যন পলিচি। এই নীতিৰ মূল উদ্দেশ্য হ'ল বিদেশৰ পৰা সামগ্ৰী আমদানি নকৰি সেইবোৰ দেশৰ ভিতৰত উৎপাদন কৰা। ৩টা সুবিধা হ'ল দেশীয় উদ্যোগৰ সুৰক্ষা, বিদেশী প্ৰতিযোগিতাৰ পৰা দেশৰ নতুন আৰু থলুৱা উদ্যোগসমূহ সুৰক্ষিত কৰা, বৈদেশিক মুদ্ৰাৰ ৰাহি, আমদানি কমি যোৱাৰ ফলত দেশৰ মূল্যৱান বৈদেশিক মুদ্ৰা সঞ্চয় হয়, স্বাৱলম্বিতা, গুৰুত্বপূৰ্ণ সামগ্ৰীৰ বাবে আন দেশৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া নহয়, যাৰ ফলত অৰ্থনৈতিক স্বাৱলম্বিতা বাঢ়ে। ৩টা অসুবিধা, গুণগত মানৰ অভাৱ, প্ৰতিযোগিতা নথকাৰ বাবে দেশীয় উদ্যোগসমূহ সামগ্ৰীৰ গুণগত মান উন্নত কৰাত গুৰুত্ব নিদিয়ে, ভোক্তাৰ লোকচান, উপভোক্তাই আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ ভাল সামগ্ৰী পোৱাৰ পৰা বঞ্চিত হয় আৰু অধিক মূল্য ভৰিবলগীয়া হয়, অদক্ষতা বৃদ্ধি, অনাপ্ৰতিযোগিতামূলক পৰিৱেশৰ বাবে উদ্যোগবোৰৰ অদক্ষতা এলেহুৱা হৈ পৰিছে। দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মূল বৈশিষ্ট্যসমূহ কি কি চমুকৈ বৰ্ণনা কৰা। দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা 1956 পৰা 1961 চনৰ ভিতৰত হৈছিল। ইয়াৰ বিখ্যাত অৰ্থনীতি পি চি মোহলান বিশ্বৰ আৰ্হিৰ ওপৰত প্ৰতিষ্ঠিত। ইয়াৰ মূল বৈশিষ্ট্য গধুৰ উদ্যোগীকৰণ। এই পৰিকল্পনাত গধুৰ আৰু মৌলিক উদ্যোগ যেনে লো আৰু তীখা উদ্যোগ, সাৰ উদ্যোগ স্থাপনৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়া হয়। ৰাজহুৱা খণ্ডৰ প্ৰসাৰ, অৰ্থনীতিৰ গুৰুত্বপূৰ্ণ দায়িত্ব চৰকাৰী আৰু ৰাজহুৱা খণ্ডক অৰ্পণ কৰা হৈছিল। সমাজবাদী আৰ্হিৰ সমাজৰ পৰা অৰ্থনৈতিক বৈষম্য দূৰ কৰি এক সমাজবাদী সমাজ ব্যৱস্থা গঢ়ি তোলাৰ লক্ষ্য ৰখা হৈছিল। ভিল্লাই, ৰুৰকেলা আৰু দুৰ্গাপুৰ তীখা উদ্যোগৰ এই পৰিকল্পনাৰ কালচোৱা স্থাপন কৰা হৈছিল। ভাৰতৰ কৃষিখণ্ড উন্নয়নৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহ কি কি আছিল। স্বাধীনতাৰ পিছত ভাৰত চৰকাৰে কৃষিখণ্ডৰ সৰ্বাংগীন উন্নয়নৰ বাবে তলৰ ব্যৱস্থাসমূহ বা পদক্ষেপসমূহ গ্ৰহণ কৰিছিল। প্ৰতিষ্ঠানগত সংস্কাৰ, ইনষ্টিটিউচনেল ৰিফৰ্ম, জমিদাৰী প্ৰথা বিলোপ কৰা আৰু মধ্যভোগীয়া নিৰ্মূল কৰা। প্ৰযুক্তিগত সংস্কাৰ, টেকনিকেল ৰিফৰ্ম, সেউজ বিপ্লৱ সূচনা কৰি উচ্চ উৎপাদনক্ষম বীজ, ৰাসায়নিক সাৰ আৰু আধুনিক সঁজুলি ব্যৱহাৰ কৰা। জলসিঞ্চনৰ সুবিধা, বহুমুখী নদী উপত্যকা পৰিকল্পনা যেনে বাক্ৰা নাংগল, দামোদৰ উপত্যকাৰ জৰিয়তে খেতিপথাৰত পানীৰ যোগান ধৰা নিশ্চিত কৰা। কৃষি ঋণৰ ব্যৱস্থা কৰা, কৃষকসকলে কম সূতত ঋণ দিবলৈ নাবাৰ্ড, সমবায় বেংক আৰু আঞ্চলিক গ্ৰাম্য বেংক স্থাপন কৰা। ন্যূনতম সমৰ্থন মূল্য MSP, কৃষকৰ শস্যৰ উচিত মূল্য নিশ্চিত কৰিবলৈ চৰকাৰে ন্যূনতম সমৰ্থন মূল্য ঘোষণা কৰে। মিশ্ৰ অৰ্থনীতি কি, ইয়াৰ বৈশিষ্ট্যসমূহ কি কি। মিশ্ৰ অৰ্থনীতি, মিক্স ইকনমি, যি অৰ্থনৈতিক ব্যৱস্থাৰ পুঁজিবাদী, ব্যক্তিগত খণ্ড আৰু সমাজবাদী ৰাজহুৱা খণ্ডৰ দুয়োটা ব্যৱস্থাৰ সহাৱস্থান ঘটে তাক মিশ্ৰ অৰ্থনীতি বোলে। ভাৰতৰ স্বাধীনতাৰ পিছত এই অৰ্থনীতি গ্ৰহণ কৰিছিল। ইয়াৰ বৈশিষ্ট্য ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ সহাৱস্থান। ইয়াৰ দেশৰ প্ৰতিৰক্ষা, পৰমাণু শক্তি আদি চৰকাৰৰ হাতত থাকে আৰু গ্ৰাহক সামগ্ৰী আদি উৎপাদনৰ দায়িত্ব ব্যক্তিগত খণ্ডক দিয়া হয়। অৰ্থনৈতিক পৰিকল্পনা, চৰকাৰে দেশৰ উন্নয়নৰ বাবে পৰিকল্পনা যেনে পঞ্চবাৰ্ষিক পৰিকল্পনা প্ৰস্তুত কৰে আৰু দুয়োটা খণ্ডই সেই মতে কাম কৰে। লাভৰ লগত সমাজ কল্যাণ, ব্যক্তিগত খণ্ডই লাভ অৰ্জন কৰাৰ বাবে কাম কৰে আৰু আনহাতে চৰকাৰী খণ্ডই সমাজ কল্যাণ আৰু দুখীয়া শ্ৰেণীৰ উন্নয়নৰ বাবে কাম কৰে। চৰকাৰী নিয়ন্ত্ৰণ, ব্যক্তিগত খণ্ডই যাতে জনসাধাৰণক শোষণ কৰিব নোৱাৰে তাৰ বাবে চৰকাৰে প্ৰয়োজনীয় আইন আৰু নিয়ন্ত্ৰণ বাহাল ৰাখে। স্বাধীনতাৰ পাছত ভাৰতৰ কৃষি, উদ্যোগ আৰু বাণিজ্যিক নীতিসমূহ কি কি আছিল। স্বাধীনতাৰ পিছত ভাৰতৰ উদ্যোগ, কৃষি আৰু বাণিজ্যিক নীতিসমূহৰ বিষয়ে তলত আলোচনা কৰা হ'ল। যে স্বাধীনতাৰ পিছত 1947 চনৰ পৰা 1990 চনলৈ ভাৰতৰ স্বাৱলম্বী হোৱাৰ লক্ষ্যৰে নীতিসমূহ তলত গ্ৰহণ কৰিছিল। কৃষি নীতি, স্বাধীনতাৰ সময়ত কৃষিৰ অৱস্থা অতি পুতৌ লগা আছিল। চৰকাৰে প্ৰথমে ভূমি সংস্কাৰ, জমিদাৰী উচ্ছেদ কৰে। তাৰ পিছত 1960ৰ দশকত সেউজ বিপ্লৱৰ জৰিয়তে খাদ্য শস্য উৎপাদনক গুৰুত্ব দিয়ে।
তাৰপিছত ঔদ্যোগিক নীতি ইণ্ডাষ্ট্ৰিয়েল পলিচি 1948 চনৰ, বিশেষকৈ 1956 চনৰ উদ্যোগ নীতিৰ জৰিয়তে ভাৰতে ৰাজহুৱা খণ্ডক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়ে আৰু গধুৰ উদ্যোগ স্থাপনত জোৰ দিয়া হয় আৰু ব্যক্তিগত খণ্ডক নিয়ন্ত্ৰণ কৰিবলৈ লাইচেন্স ৰাজ প্ৰৱৰ্তন কৰে। বাণিজ্যিক নীতি ট্ৰেড পলিচি ভাৰতে পিছৰখিনি তোমালোকে চাই যোৱা। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু। যিসকলে এইটো চেনেলত নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'বিলাক তোমাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা।